হেল্ল' এভৰিৱান। আগতেও বহুতবাৰ SSC পৰীক্ষা দিছোঁ, কিবা নহয় কিবা খেলিমেলি হয় যদিও এইবাৰৰ নিচিনা ইমান বেছি প্ৰব্লেম, ইমান বেছি এক্সাম কেনচেল কেতিয়াও হোৱা নাই। যেতিয়াৰ পৰা এই এক্সামটো বেলেগ এটা কোম্পানী চলোৱা আৰম্ভ কৰিলে, লগে লগে ইমানখিনি প্ৰব্লেম অহা আৰম্ভ হৈ গ'ল। এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান মই আপোনালোকক কওঁ SSC পৰীক্ষা দি আহিছে যদিও নতুনকৈ এক্সামটো কিছুমানক মাতিছে, কিছুমানৰ এক্সাম হৈছে যদিও এক্সামটোৰ কিবা প্ৰব্লেমৰ কাৰণে বা টেকনিকেল ইছ্যুৰ কাৰণে নতুনকৈ এক্সামটো হ'ব, সেইখিনি এক্সাম কেনচেল কৰিছে। কাৰ এক্সাম কেনচেল কৰিছে, তেওঁলোকৰ তাত ইমেইল বা SMS আহিছে। ইতিমধ্যে তেওঁলোকৰ তাত মোবাইলত গোটেইখিনি পাইছে, ইমেইল SMS, যিখিনি যাৰ কেনচেল হৈছে 121 জন ল'ৰা ছোৱালীৰ। সেইখিনিয়ে 30 মে' তাৰিখে এক্সামটো নতুনকৈ দিব যাব লাগিব। আপোনালোকৰ ওচৰত আহিছে নেকি সেইটো চেক কৰিব, আৰু যদি আপোনালোকৰ ৰোল নাম্বাৰটো বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে তেতিয়াহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈও এবাৰ বহাই চাব পাৰে। আপোনালোকৰ যদি এডমিট কাৰ্ড আকৌ ডাউনলোড হৈছে বা আপোনালোকৰ যদি আকৌ নতুনকৈ তাতে কিবা আপডেট আহিছে, তেতিয়াহ'লে আপোনালোকে নতুন এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈ আকৌ যাব লাগিব এক্সাম দিবলৈ। ইমানখিনি প্ৰব্লেম হৈ আছে, ল'ৰা ছোৱালীৰ লগত কি হ'ব গৈ আছে কোনেও নাজানে। আগতে SSC GD বুলি ক'লে এটা ট্ৰাষ্ট আছিলে যে পৰীক্ষা পাছ কৰিলে চাকৰি হ'ব, ৰানিং কৰিলে হ'ল, এনেকুৱা ধৰণৰ এটা ট্ৰাষ্ট আছিলে। এতিয়া এনেকুৱা হৈছে যে পইচা দি চাকৰিৰ কাৰণে পোষ্ট কিনি লৈছে, পৰীক্ষাৰ বাবে কম্পিউটাৰ হেক কৰিছে। ইমান খবৰ ওলাই আহি আছে যাৰ কাৰণে ল'ৰা ছোৱালীৰ বিশ্বাসে নোহোৱা হৈ গৈছে। কাট অফটো আগতে যদি 30 আছিলে, এতিয়া 130 হ'ব গৈ আছে। এবাৰ বহুত বেছি খেলি মেলি হৈছে। যিয়ে নহওক আপোনালোকৰ এক্সামটো আকৌ আছে নেকি সেইটো চেক কৰিব। 121 জন ল'ৰা ছোৱালীৰ এক্সামটো নতুনকৈ ডেট দিছে, কেনচেল হৈছে, তেওঁলোকে নতুনকৈ পৰীক্ষা দিব লাগিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।